Hello everyone, I hope you all are doing great. So, আজি আমি অকণমান চেলৰ বিষয়ে পঢ়িম। চেলনো কি হয়, চেলৰ ষ্ট্ৰাকচাৰ কেনেকুৱা, চেলৰ ভিতৰত কি কি অৰ্গেনেলিজ আছে আৰু চেল কোনে কেনেকৈ ডিস্কভাৰ কৰিছিল, চেলৰ অলপমান হিষ্ট্ৰীও পঢ়িম। চ' ঠিক আছে, ষ্টাৰ্ট কৰোঁ। অ'কে, হোৱাট ইজ আ চেল? চ' ইয়াৰ ডেফিনেশ্যনটো হৈছে a cell is the fundamental structural and functional unit of life. Life, ইয়াতে লাইফ মানে হৈছে লিভিং। এটা চেলে এটা অৰ্গেনিজিমৰ ষ্ট্ৰাকচাৰ আৰু সেই ষ্ট্ৰাকচাৰবোৰে কেনেকৈ ফাংচন কৰিব সেইটো ডিচাইড কৰে। ঠিক আছে, এটা ঘৰ বনাবলৈ যেনেকৈ বহুতবোৰ ইটাৰ প্ৰয়োজন হয়, এটা ইটা লগ লাগি এটা ডাঙৰ ঘৰ বনে, হয়নে নাই? ঠিক তেনেকৈ বহুতবোৰ চেল লগ লাগি এটা অৰ্গেনিজিম বনে। আমি হৈ গ'লোঁ, গছ হৈ গ'ল, জীৱ জন্তু, এইবোৰ চববোৰ হৈছে অৰ্গেনিজিম। বহুতবোৰ চেলছ লগ লাগি পেলাই এটা অৰ্গেনিজিমছ বনে। ঠিক আছে, তো অৰ্গেনিজিমছবোৰৰ বডিৰ ভিতৰত কি থাকে? অৰ্গেন ছিষ্টেম থাকে। আৰু এই অৰ্গেন ছিষ্টেমবোৰ কেনেকৈ বনে? বহুতবোৰ অৰ্গেন লগ লাগি অৰ্গেন ছিষ্টেম বনে। আৰু এটা অৰ্গেন কেনেকৈ বনে? বহুতবোৰ টিচু লগ লাগি অৰ্গেন বনে আৰু বহুতবোৰ চেল লগ লাগি টিচু বনে। অৰ্গেন যেনেকৈ ষ্টমাক হৈ গ'ল, অৰ্গেন ছিষ্টেম হৈ গ'ল ফৰ এক্সাম্পল ডাইজেষ্টিভ ছিষ্টেম। ডাইজেষ্টিভ ছিষ্টেমত কি থাকে? ষ্টমাক থাকে, ইণ্টেষ্টাইন থাকে, লাৰ্জ ইণ্টেষ্টাইন থাকে, স্মল ইণ্টেষ্টাইন থাকে, ইছ'ফেগাছ থাকে, ফুড পাইপ আৰু লগতে আমাৰ মাউথ। এই গোটেইবোৰ হৈছে ডাইজেষ্টিভ ছিষ্টেমৰ পাৰ্ট। তাৰমানে এটা ছিষ্টেমত বহুতবোৰ অৰ্গেন থাকে, বহুতবোৰ অৰ্গেন লগ লাগি এটা ছিষ্টেম বনে। ঠিক আছে, অ'কে। চ' এইখন শ্লাইডতো একেই লিখা আছে। চ' তোমালোকে এবাৰ ভিডিঅ'টো পজ কৰি পেলাই পঢ়ি ল'বা। সেইটোৱে লিখা আছে ইয়াতে, লাইক যেনেকৈ just as bricks make a house, cells make an organism. যেনেকৈ বহুতবোৰ ইটা লগ লাগি এটা ঘৰ বনে, ঠিক তেনেকৈ বহুতবোৰ চেলছ লগ লাগি এটা অৰ্গেনিজিম বনে। ঠিক আছে, অ'কে। চ' ইয়াতে ভালকৈ চাব পাৰা, ধুনীয়াকৈ ডায়েগ্ৰামেটিকেলি দেখুওৱা হৈছে এটা চেল। তো ইয়াতে এটা থাকিলে এইটো চেল, আৰু বহুতবোৰ চেল এনেকৈ লগ লাগি পেলাই টিচু বনে, আৰু এই টিচুবোৰ লগ লাগি অৰ্গেন বনে, আৰু এই অৰ্গেনবোৰ লগ লাগি অৰ্গেন ছিষ্টেম বনে, আৰু এই বহুতবোৰ অৰ্গেন ছিষ্টেম লগ লাগি এটা অৰ্গেনিজিম বনে। চ' চেলৰ নাম্বাৰৰ ওপৰত ডিপেণ্ড কৰি পেলাই চেলবোৰক দুটা ভাগত ভাগ কৰোৱা হৈছে। এটা হৈছে ইউনিচেলুলাৰ অৰ্গেনিজিম আৰু এটা হৈছে মাল্টি চেলুলাৰ অৰ্গেনিজিম। ইউনি মানে হৈছে ছিংগল। যিবোৰ অৰ্গেনিজিমৰ বডিত মাত্ৰ এটাই চেল থাকে, সেই অৰ্গেনিজিমবোৰক ইউনিচেলুলাৰ অৰ্গেনিজিম বুলি কয়। ফৰ এক্সাম্পল বেক্টেৰিয়া, এমিবা, পেৰামেচিয়াম। বেক্টেৰিয়া বডিত এটাই চেল থাকে। আৰু মাল্টি চেলুলাৰ অৰ্গেনিজিম মানে হৈছে মাল্টি শব্দটোৱে কি বুজায়? মেনি। তো যিবোৰ অৰ্গেনিজিমৰ বডিত এটাতকৈ বেছি চেল থাকে, সেইবোৰ অৰ্গেনিজিমক মাল্টি চেলুলাৰ অৰ্গেনিজিম বুলি কয়। ফৰ এক্সাম্পল প্লাণ্ট হৈ গ'ল, এনিমেল হৈ গ'ল, আমি হৈ গ'লোঁ, হিউমেন হৈ গ'ল, এইবোৰ হৈছে মাল্টি চেলুলাৰ অৰ্গেনিজিমৰ এক্সাম্পল। চ' এতিয়া আমি চেলৰ এটা বেছিক ষ্ট্ৰাকচাৰ চাই ল'ম। চেলটো দেখিবলৈ কেনেকুৱা? চেলৰ ভিতৰত কি থাকে? চ' এইটো এটা হৈছে ইউকেৰিঅটিক চেল। এতিয়া ইউকেৰিঅটিক চেল, প্ৰকেৰিঅটিক চেল কি হয় আমি পঢ়িম। এইটো এটা চেল, আৰু চেলৰ ভিতৰত এইবোৰ অৰ্গেনেলি থাকে। এইটো হৈছে মাইট্ৰকণ্ড্ৰিয়া, এইটো হৈছে নিউক্লিয়াছ। নিউক্লিয়াছৰ লগতেই লাগি আছে এণ্ডোপ্লাজমিক ৰেটিকুলাম। তাৰপিছত আছে গলজি বডি, ৰাইব'জোম। বিভিন্ন ধৰণৰ চেল অৰ্গেনেলিজ আছে, আৰু এই প্ৰত্যেকটো অৰ্গেনেলিজৰ বেলেগ বেলেগ কাম আছে। কোনোবাই এনাৰ্জি প্ৰডিউচ কৰে, কোনোবাই
লিপিড বনায়, কোনোবাই প্ৰটিন বনায়। তো চবৰে ডিটেইলত আমি পঢ়িব লাগিব। তো প্ৰশ্নটো হ'ল যে চেলবোৰ দেখিবলৈ বাৰু চব গোলেই হয় নেকি? এইটো এটা বেক্টেৰিয়েল চেল, এইটো এটা অষ্ট্ৰিকৰ এগ, এইটো হৈছে নাৰ্ভ চেল। চববোৰ চেল দেখিবলৈ একে নহয়। চব চেলৰে ষ্ট্ৰাকচাৰো বেলেগ, মানে চাইজো বেলেগ আৰু শ্বেপো বেলেগ হয়। চবতছে স্মলেষ্ট চেলটো হৈছে PPLO, মাইকোপ্লাজমা, যাক মাইকোপ্লাজমা বুলিও কোৱা হয়। এই PPLO আৰু বা মাইকোপ্লাজমা হৈছে এটা বেক্টেৰিয়া। PPLO মানে হৈছে প্লিউৰো নিমনিয়া লাইক অৰ্গেনিজম, ইয়াৰ ফুল ফৰ্মটো হৈছে। আৰু লাৰ্জেষ্ট চেলটো হৈছে অষ্ট্ৰিকৰ এগ, আৰু লংগেষ্ট চেলটো হৈছে নাৰ্ভ চেল। লাৰ্জেষ্ট আৰু লংগেষ্ট দুইটা বেলেগ বস্তু। লাৰ্জেষ্ট মানে হৈছে যাৰ ডায়মিটাৰটো ডাঙৰ, সেইটো হৈছে অষ্ট্ৰিকৰ এগ, আৰু লংগেষ্ট চেল, লংগেষ্ট মানে হৈছে যিটো দীঘলীয়া চেল, সেইটো হৈছে নাৰ্ভ চেল, যিটো ব্ৰেইনত পায়, যাক নিউৰন বুলিও কয়। ঠিক আছে, চ' ইয়াতে চাব পাৰা বিভিন্ন ধৰণৰ চেলৰ শ্বেপবোৰ বেলেগ বেলেগ। এইটো হৈছে মাছল চেল, এইটো হৈছে মাছল চেল। স্মুথ মাছলৰ ষ্ট্ৰাকচাৰটো হৈছে স্পিণ্ডল শ্বেপ। স্পিণ্ডল শ্বেপ মানে আগটো এনেকুৱা জোঙা, পইণ্টেড হয়, আৰু এই মাজৰখিনি শকত, তো ইয়াকে স্পিণ্ডল শ্বেপ বুলি কয়। তেনেকৈ RBC শ্বেপটো হৈছে ৰাউণ্ড বাইকনকেভ। নিউৰনবোৰ লংগেষ্ট চেল, লং হয়, ব্ৰাঞ্চড হয়, ইয়াতে বহুতবোৰ ব্ৰাঞ্চ দেখা পোৱা গৈছে। এইটো ওভামৰ শ্বেপটো হৈছে স্ফেৰিকেল, আৰু এইটো স্পাৰ্ম চেল। স্পাৰ্ম চেলত এটা ছুইমিং টেইল আছে, দীঘলীয়া এডাল টেইল আছে। তো ইহঁতৰ শ্বেপৰ লগতে চাইজবোৰো বেলেগ বেলেগ হয়। এইটো স্মলেষ্ট চেল, যিটো মাইকোপ্লাজমা, ইয়াৰ চাইজটো হৈছে 0.1 মাইক্ৰমিটাৰ। ইয়াতে এটা এক্সেপশ্যন আছে, বেক্টেৰিয়েল চেলত চেল ৱাল থাকে, কিন্তু মাইক্ৰপ্লাজমা এনেকুৱা এটা বেক্টেৰিয়া যাৰ চেল ৱাল নাথাকে। এটা প্ৰশ্ন আহিব পাৰে যে এনেকুৱা এটা বেক্টেৰিয়াৰ নাম কোৱা যিটো বেক্টেৰিয়াৰ চেল ৱাল নাথাকে। এনচাৰটো হ'ব মাইকোপ্লাজমা বা PPLO। বেক্টেৰিয়েল চেলৰ চাইজটো হৈছে 1 to 2 মাইক্ৰমিটাৰ। টিপিকেল ইউকেৰিঅটিক চেলৰ 10 to 20 মাইক্ৰমিটাৰ। লাৰ্জেষ্ট চেলটো হৈছে অষ্ট্ৰিকৰ এগ। চ' বেলেগ বেলেগ চেলৰ বেলেগ বেলেগ চাইজ আছে। কিন্তু এটা প্ৰশ্ন যে ইয়াতে দেখা পোৱা গৈছে যে ভাইৰাছৰ শ্বেপ হৈছে 0.02 to 0.2 মাইক্ৰমিটাৰ। তো ইয়াৰ চাইজটো বেক্টেৰিয়াতকৈও সৰু, কিন্তু ইয়াক কিয় স্মলেষ্ট চেলৰ কেটেগৰীত নাৰাখিলে? কাৰণ ভাইৰাছটো লিভিঙো নহয়, নন লিভিঙো নহয় কমপ্লিটলি। ভাইৰাছ কেন বি লিভিং অৰ নন লিভিং বোথ, বিকজ যেতিয়া ভাইৰাছ এটা এয়াৰত থাকে তেতিয়া সি নন লিভিঙৰ নিচিনাকৈ বিহেভ কৰে, আৰু যেতিয়া ভাইৰাছে এটা হোষ্ট পায় তেতিয়া ভাইৰাছে লিভিং হিচাপে বিহেভ কৰে। চ' ভাইৰাছ কেন বি লিভিং এণ্ড নন লিভিং বোথ। অ'কে, অলৰাইট, এতিয়া অকণমান চেলৰ হিষ্ট্ৰীৰ বিষয়ে পঢ়িম। চেল কোনে ডিছকভাৰ কৰিছিলে, চেল থিয়ৰী কোনে দিছিলে, তাৰ ওপৰত। চ' ফাৰ্ষ্ট চেল টাৰ্মটো দিছিলে ৰবাৰ্ট হুক নামৰ এজন চাইণ্টিষ্টে। তো ৰবাৰ্ট হুকে কি কৰিছিলে, এটা মাইক্ৰস্কোপত তেওঁ নিজে বনাইছিলে এটা মাইক্ৰস্কোপ, আৰু কৰ্কৰ চেল লৈ পেলাই মাইক্ৰস্কোপত চাইছিলে। এতিয়া কৰ্ক কি হয়, গছৰ ষ্টেমৰ বাহিৰত এটা কলা থাকে যে ব্ৰাউনিছ কালাৰৰ, তো সেইটোকে কৰ্ক বুলি কয়। সেইটো হৈছে ডেড চেল, নন লিভিং।
সেই ডেড চেলটোৰ সেই কৰ্কৰ অকণমান ছেকশ্যন লৈ পেলাই অকণমান সৰু টুকুৰা লৈ পেলাই তেওঁ মাইক্ৰস্কোপত চাইছিলে আৰু মাইক্ৰস্কোপত তেওঁ কি দেখিলে এনেকুৱা সৰু সৰু ৰুম দেখিলে এনেকুৱা সৰু সৰু ৰুম টাইপৰ দেখিলে আৰু তেওঁলোকৰ লেংগুৱেজত এই সৰু সৰু ৰুমবোৰক চেল বুলি কয় সো তেওঁ এই সৰু সৰু ৰুমবোৰ যিবোৰ দেখিছিলে কৰ্কত মাইক্ৰস্কোপত চাওঁতে তাকে চেল বুলি ক'লে সো ৰবাৰ্ট হুকে ফাৰ্ষ্ট চেল ডিস্কভাৰ্ড কৰিছিলে ডেড কৰ্ক চেলত চাই পেলাই আৰু লগতে তেওঁ হি অলছো কইন দ্য টাৰ্ম চেল অ'কে তাৰপিছতে আৰু এজন চাইণ্টিষ্ট আহিলে তেওঁৰ নাম হৈছে লিউৱেনহক এণ্টন ভন লিউৱেনহক তেওঁ ফাৰ্ষ্ট লিভিং চেল ডেছক্ৰাইব কৰিছিলে তেওঁ অকণমান পণ্ড ৱাটাৰ মাইক্ৰস্কোপত লৈ চাইছিলে আৰু তেওঁ লিভিং চেলছ দেখিছিলে বেক্টেৰিয়া দেখিছিলে তাতে তো ৰবাৰ্ট হুকে ডেড চেল ডিস্কভাৰ কৰিছিলে আৰু লিউৱেন হুকে লিভিং চেল ডিস্কভাৰ কৰিছিল ঠিক আছে ইয়াতে এইটো মেনশ্যন কৰি থৈছোঁ যে ৰবাৰ্ট ব্ৰাউন নামৰ এজন চাইণ্টিষ্ট তেওঁ নিউক্লিয়াছ ডিস্কভাৰ কৰিছিলে তাৰপিছতে চেল থিয়ৰী দিলে তিনিজন চাইণ্টিষ্ট মিলি এজন হৈছে মেথিয়াছ চেলডেন ইন 1838 আৰু এজন হৈছে থিঅ'ডৰ শ্বান ইন 1839ত মেথিয়াছ চেলডেন তেওঁ হৈছে এজন বটানিষ্ট সেইসকলক কয় যিসকলে প্লাণ্টৰ ওপৰত ৰিচাৰ্চ কৰে আৰু থিঅ'ডৰ শ্বান তেওঁ হৈছে এজন জুঅ'লজিষ্ট সেইসকলক কয় যিসকলে এনিমেলৰ ওপৰত ৰিচাৰ্চ কৰে ঠিক আছে এনিমেলৰ বিষয়ে অধ্যয়ন কৰে তো চেলডেন নামৰ চাইণ্টিষ্টজন যিজন বটানিষ্ট আছিলে তেওঁ ক'লে যে অল প্লাণ্টছ আৰ মেড আপ অফ চেলছ সকলো প্লাণ্টেই চেলৰ দ্বাৰা গঠিত আৰু শ্বান তেওঁ যিহেতু এনিমেলৰ ওপৰত অধ্যয়ন কৰিছিলে এনিমেলৰ ওপৰত ৰিচাৰ্চ কৰিছিলে তেওঁ ক'লে যে এনিমেল চেলছ আৰ মেড আপ অফ চেলছ চ' দুইজনৰে কথাটো ৰাখি এটা থিয়ৰী দিলে যে অল প্লাণ্টছ এণ্ড এনিমেলছ আৰ মেড আপ অফ চেলছ ঠিক আছে তো এওঁৰ থিয়ৰীটোৰ লগতে আৰু এজন চাইণ্টিষ্ট আছিলে ৰুডল্ফ ভাৰ্টছো ইন 1855 তেওঁ তেওঁৰো মানে নিজৰ এটা কথা এড কৰিব বিচাৰিলে চেল থিয়ৰীত তেওঁ ক'লে যে অমিনিছ চেলুলা ই চেলুলা তেওঁৰ লেংগুৱেজত কৈছিলে যে অমিনিছ চেলুলা ই চেলুলা ইয়াৰ ইংলিছত হৈছে ইয়াক যদি আমি ইংলিছত ট্ৰান্সলেট কৰোঁ সেইটো হ'ব অল চেলছ কাম ফ্ৰম প্ৰি এক্সিষ্টিং চেলছ তাৰ মানে এটা চেলৰ কোনোবা এটা প্ৰি এক্সিষ্টিং চেল থাকে সেই চেলটোৱে যেতিয়া ডিভাইড কৰে তেতিয়া এটা নতুন চেল বনে ঠিক আছে মই নেক্সট স্লাইডত দেখাই দিম এটা চাব পৰা যে এইটো চেল দুটা চেল বনিলে এটা আগৰ চেল এটাৰ পৰা আৰু এইটো চেল বনিলে তাৰ আগৰ চেল এটাৰ পৰা তো চব চেলৰে এটা প্ৰি এক্সিষ্টিং চেল থাকে যাৰ পৰা এটা নতুন চেল বনে সেইটো কথাই ৰাখিব বিচাৰিছিলে ৰুডল্ফ ভাৰ্টছো নামৰ চাইণ্টিষ্টজনে যে অল চেলছ কাম ফ্ৰম প্ৰি এক্সিষ্টিং চেলছ তো এইখন শ্লাইডত সেই একেখিনি কথাই লিখি থৈছোঁ ধুনীয়াকৈ তোমালোকে নোটছ যেতিয়া বনাবা এইখিনি ভালকৈ লিখি ল'বা ঠিক আছে ৰবাৰ্ট হুকে চেল চ' এবাৰ মোৰ লগত ৰিভাইজ কৰাচোন অ'কে 1665ত ৰবাৰ্ট হুক নামৰ এজন চাইণ্টিষ্টে কি দিছিলে ৰবাৰ্ট হুক ডিস্কভাৰ্ড চেলছ ইন কৰ্ক স্লাইচ অৰ কৰ্ক চেলছ আৰ what? Cork cells are dead cells. Leeuwenhoek in 1674 he first discovered living cells তেওঁ পণ্ড ৱাটাৰত বেক্টেৰিয়া আৰু প্ৰটজোৱা দেখিছিলে যেতিয়া তেওঁ মাইক্ৰস্কোপত পণ্ড ৱাটাৰ অকণমান লৈ পেলাই চাইছিলে তেওঁ এয়া এনেকৈ বেক্টেৰিয়া দেখিছিলে প্ৰটজোৱা দেখিছিলে তাৰপিছতে আহিলে ৰবাৰ্ট ব্ৰাউন তেওঁ নিউক্লিয়াছ ডিস্কভাৰ কৰিছিলে আৰু শ্বেলডেন এণ্ড শ্বান তেওঁলোকে চেল থিয়ৰী দিছিলে তেওঁলোকে কৈছিল যে অল প্লাণ্টছ এণ্ড এনিমেলছ আৰ মেড আপ অফ চেলছ
পাৰ্কেনজি নামৰ এজন সাইন্টিষ্টে কি দিছিলে প্ৰটোপ্লাজম এতিয়া হোৱাট ইজ প্ৰটোপ্লাজম প্ৰটোপ্লাজম মানে হৈছে যিবোৰ প্লান্ট চেলত এটা এক্সট্ৰা লেয়াৰ থাকে যাক সেল ওয়াল বুলি কয় যেতিয়া সেল ওয়ালটো অতৰাই দিয়া হয় প্লান্ট সেল উইদাউট সেল ওয়াল তাক প্ৰটোপ্লাজম বুলি কয় ঠিক আছে মানে ডেড পাৰ্টটো যেতিয়া অতৰাই দিয়া যায় তাক প্ৰটোপ্লাজম বুলি কয় এই বিষয়ে আমি পিছত পঢ়িম ভালকে ওকে অলৰাইট তো এতিয়া অকণমান প্ৰক্যাৰিওটিক আৰু ইউক্যাৰিওটিক সেলৰ ডিফাৰেন্সটো চাম প্ৰক্যাৰিওটিক শব্দটোৱে বুজায় প্ৰিমিটিভ মানে পুৰণা তো প্ৰক্যাৰিওটিক সেলটোৰ ভিতৰত চাব পৰা ইয়াতে ডায়াগ্ৰামটো দিয়া আছে প্ৰক্যাৰিওটিক সেলৰ ভিতৰত কোনো ধৰণৰ মেমব্ৰেইন বাউণ্ড অৰ্গেনেলিজ নাথাকে মেমব্ৰেইন বাউণ্ড অৰ্গেনেলিজ মানে হৈছে এইবোৰ মাইট্ৰকন্ড্ৰিয়া হৈ গ'ল নিউক্লিয়াছ হৈ গ'ল এণ্ডোপ্লাজমিক ৰেটিকুলাম গলজি লাইসোজোম এনেকুৱা কোনো ধৰণৰ অৰ্গেনেলিজ প্ৰক্যাৰিওটিক সেলৰ ভিতৰত নাথাকে অকল এডাল নেকেড ডিএনএ পৰি থাকে নিউক্লিয়ইড ৰিজনত ঠিক আছে ইউক্যাৰিওটিক সেলটো ইউ মানে হৈছে ট্ৰু ইউক্যাৰিওটিক সেলত চাব পৰা বহুত ধৰণৰ সেল অৰ্গেনেলিজ থাকে আৰু এই প্ৰত্যেকটো সেল অৰ্গেনেলিজৰ নিজৰ কাম থাকে এই অৰ্গেনেলিজ বিলাকৰ সকলোবিলাক কাম আমি পঢ়িম লাহে তো ইয়াতে আমি ভালকে সেলৰ ইউক্যাৰিওটিক এণ্ড প্ৰক্যাৰিওটিক সেলৰ ডেফিনেশ্যনটো চাম ওকে তো প্ৰক্যাৰিওটিক সেলত nucleus nathake in prokaryotic cell nucleus is absent but here they have a naked DNA which is present in nucleoid region but there is a question but what is nucleoid okay so etu eta hoise bacterial cell a cell tour sawa pora এই বাহিৰৰ লেয়াৰটো হৈছে সেল ওয়াল ভিতৰৰ লেয়াৰটো হৈছে প্লাজমা মেমব্ৰেইন আৰু ইয়াতে ভিতৰতে the fluid ফিল হৈ থাকে জেল লাইক এটা সাবস্টেন্স থাকে তাকে সাইটোপ্লাজম বুলি কয় এডাল হৈছে ব্যাকটেৰিয়েল ডিএনএ নেকেড ডিএনএ আৰু এই নেকেড ডিএনএ ডাল ব্যাকটেৰিয়াৰ জেনেটিক মেটেৰিয়েল ডাল যি টুকুৰা জায়গাত থাকে সেই জায়গা টুকুৰাকে নিউক্লিয়ইড বুলি কয় ঠিক আছে তে নিউক্লিয়ইড মানে কি হৈছে এনেকুৱা টুকুৰা জায়গা যি টুকুৰা জায়গাত ব্যাকটেৰিয়াৰ জেনেটিক মেটেৰিয়েল বা ডিএনএ থাকে তাকে নিউক্লিয়ইড বুলি কয় তো ইয়াতে লিখা আছে নিউক্লিয়াছ ইজ এবসেন্ট ইন প্ৰক্যাৰিওটিক সেল বাট nucleoid is present this nucleoid is not membrane bound okay naked DNA is present but this DNA is circular and there is no membrane bound organelles for example mitochondria ER nucleus all these organelles are absent in prokaryotic cell but prokaryotic cell একো membrane bound organelle নাই কিন্তু এটা বস্তু থাকে হেতু হৈছে ৰাইবোজোম prokaryotic cellতো থাকে eukaryotic cellতো থাকে কিন্তু prokaryotic cellত 70S type of ribosome থাকে এতিয়া 70S or S মানে কি হেতু আমি পিছত ভালকে পঢ়িম ইয়াক sedimentation coefficient বুলি কয় আৰু eukaryotic cellত 80S type of ribosome পোৱা যায় prokaryotic cellৰ example হৈছে ব্যাকটেৰিয়া ব্লু গ্ৰীণ এলগি যাক সাইনোব্যাকটেৰিয়া বুলি কয় আৰু মাইকোপ্লাজমা যেটো আমি পঢ়িছিলো স্মলেষ্ট সেল পিপিএল এইটা প্ৰক্যাৰিওটিক সেলৰ প্ৰক্যাৰিওটিক অৰ্গানিজম ব্লু গ্ৰীণ এলগি ইয়াতে এলগি আছে কাৰণ নাভাবিবা যে এটো এটা প্লান্ট হয় এটো প্লান্ট নহয় ব্লু গ্ৰীণ এলগি অলসো নোন এজ সাইনোব্যাকটেৰিয়া তাতে আহিলে ইউক্যাৰিওটিক সেলবোৰ হৈছে ট্ৰু সেল ইয়াতে নিউক্লিয়াছ থাকে well defined with envelope DNA থাকে linear DNA bacteria circular DNA যাতে linear DNA পোৱা যায় membrane bound organelles থাকে for example mitochondria ER Golgi ribosome 80S type and eukaryotic cells or examples hoise
প্লান্টছ, এনিমেলছ, ফাঞ্জাই, প্ৰটিষ্ট এইবোৰ হৈছে ইউকেৰিঅটিক চেল থকা অৰ্গেনিজিমৰ এক্সাম্পলছ। এইখিনি ভালকৈ বহীত লিখি ল'বা, পৰীক্ষাৰ কাৰণে সুবিধা হ'ব। ঠিক আছে, এইখিনি পঢ়িলোঁ অলৰেডি। তো বেক্টেৰিয়াবিলাকৰ শ্বেপবোৰ বেলেগ বেলেগ হয়। ঠিক আছে, যদিহে এনেকুৱা হয় দীঘলীয়া হয়, ৰড শ্বেপৰ হয়, ইয়াকে কয় বেচিলাছ বুলি। এই শ্বেপৰ হ'লে বেক্টেৰিয়াটো ইয়াক বেচিলাছ বুলি কয়। যদি এনেকুৱা গোল গোল হয় তাক কোকাছ বুলি কয়। স্ফেৰিকেল শ্বেপড, ইয়াৰ এক্সাম্পল হৈছে ষ্ট্ৰেপ্টোকোকাছ। যদি এনেকুৱা কমা শ্বেপৰ হয় ইয়াক ভিব্ৰিঅ' বুলি কয়। কমা শ্বেপ, ভিব্ৰিঅ' কলেৰি। ভিব্ৰিঅ' কলেৰি যোনে কলেৰা বেমাৰটো কজ কৰে। আৰু এনেকুৱা যদি স্প্ৰিং টাইপৰ স্পাইৰেল হয়, স্পাইৰেল শ্বেপড হয়, স্পাইৰেলাম বুলি কয় এনেকুৱা শ্বেপটোত, স্পাইৰেলাম। তো ইয়াৰ এক্সাম্পল হৈছে হেলিকোবেক্টাৰ পাইলৰি। ই ষ্টমাকত আলচাৰ কজ কৰে, আলচাৰ ক্ৰিয়েট কৰে। ঠিক আছে, অ'কে। এতিয়া বেক্টেৰিয়া, এইটো হৈছে এটা বেক্টেৰিয়াৰ ডায়েগ্ৰাম। বেক্টেৰিয়া ভিতৰত কি কি থাকে চেলৰ ভিতৰত সেইটো চাব লাগিব এতিয়া অকণমান। তো এইটো হৈছে বেক্টেৰিয়াৰ ডায়েগ্ৰাম। চ' বেক্টেৰিয়াৰ ইয়াতে এটা ফ্লেজেলা থাকে, এডাল দীঘলীয়া এডাল দেখিছে নহয়, ফ্লেজেলা বুলি কয়। আৰু ইয়াৰ ওপৰতে সৰু সৰু হেয়াৰ লাইক ষ্ট্ৰাকচাৰ থাকে, ইয়াকে ফিম্ব্ৰি বুলি কয়। আৰু এই বাহিৰৰ এইটো লেয়াৰটোক চেল এনভেলপ বুলি কয়। তাৰ ভিতৰৰ লেয়াৰটোক, মিডল লেয়াৰটোক চেল ৱাল বুলি কয়। আৰু একদম ভিতৰৰ লেয়াৰটোক প্লাজমা মেমব্ৰেইন বুলি কয়। ঠিক আছে, আৰু ইয়াৰ ভিতৰতে প্লাজমিড থাকে। বেক্টেৰিয়াৰ এইটো হৈছে জেনেটিক মেটেৰিয়েল, DNA। বেক্টেৰিয়াৰ মেইন জেনেটিক মেটেৰিয়েলটো থকাৰ বাহিৰেও এটা এক্সট্ৰা জেনেটিক মেটেৰিয়েল থাকে, যাক এক্সট্ৰা ক্ৰম'জমেল DNA বুলি কয়। সেইটো হৈছে প্লাজমিড। তাৰ ভিতৰত এইখিনি জেলি লাইক ছাবষ্টেন্স, যাক চাইটোপ্লাজম বুলি কয়। আৰু ইয়াতে 70S ৰাইব'জম পোৱা যায়। আৰু নিউক্লিয়ইড ৰিজন, য'ত নেকেড DNA পোৱা যায়, সেই ৰিজনটোক নিউক্লিয়ইড ৰিজন বুলি কয়। তো ইয়াতে মই মেনশ্যন কৰিছিলোঁ চেল এনভেলপ। ঠিক আছে, কি হয় এতিয়া চেল এনভেলপ? চেল এনভেলপত 3টা লেয়াৰ থাকে। ঠিক আছে, সেই 3টা লেয়াৰটো কি হয়? আউটাৰ মোষ্ট, ইয়াৰে এটা হৈছে আউটাৰ মোষ্ট পাৰ্ট, মিডল পাৰ্ট এণ্ড ইনাৰ মোষ্ট পাৰ্ট। আউটাৰ মোষ্ট পাৰ্টত কি থাকে? আউটাৰ মোষ্ট পাৰ্টটোক গ্লাইক'কেলিক্স বুলি কয়। ভিতৰৰ মিডল লেয়াৰটোক কয় চেল ৱাল, আৰু ইনাৰ মোষ্ট লেয়াৰটোক প্লাজমা মেমব্ৰেইন বুলি কয়। গ্লাইক'কেলিক্সটো কি হয়? এটা ষ্টিকি আৰু প্ৰটেক্টিভ লেয়াৰ হয়। যদি এই গ্লাইক'কেলিক্সটো চেল ৱালৰ লগত বহুত লুজলি বাউণ্ড হৈ থাকে, তেতিয়াহ'লে তাক স্লাইম লেয়াৰ বুলি কয়। আৰু যদি বহুত টাইটলি বাইণ্ড হৈ থাকে, গ্লাইক'কেলিক্স চেল ৱালৰ লগত বহুত টাইটলি বাউণ্ড হৈ থাকে, তেতিয়াহ'লে তাক কেপচুল বুলি কয়। এইটো মনত ৰাখিবা, যেতিয়া গ্লাইক'কেলিক্স চেল ৱালৰ লগত বহুত লুজলি বাউণ্ড হৈ থাকে, তেতিয়াহ'লে তাক স্লাইম লেয়াৰ বুলি কয়। আৰু টাইটলি বাইণ্ড হৈ থাকিলে কেপচুল বুলি কয়। তাৰপিছত মিডল লেয়াৰটো হৈছে চেল ৱাল। চেল ৱালে শ্বেপ দিয়ে, আৰু এই চেল ৱালটো পেপটিডোগ্লাইকেন নামৰ এটা লিপিডৰ দ্বাৰা গঠিত। This cell wall is made up of peptidoglycan, which is also known as murin. আৰু একদম ভিতৰৰ ইনাৰ মোষ্ট লেয়াৰটো হৈছে প্লাজমা মেমব্ৰেইন। এই প্লাজমা মেমব্ৰেইনটো হৈছে ছেমি পাৰ্মিয়েবল, বেৰিয়াৰৰ নিচিনা কাম কৰে। আৰু প্লাজমা মেমব্ৰেইন ইউকেৰিঅটিক চেলতো থাকে আৰু প্ৰকেৰিঅটিক চেলতো থাকে, আৰু দুইটাৰে কাম অলমষ্ট একেই হয়। তাৰমানে বাহিৰৰ যদি কিবা বেক্টেৰিয়া হৈ গ'ল বা হাৰ্মফুল ছাবষ্টেন্স সোমায়, সেইটো চববোৰ বস্তুকে প্লাজমা মেমব্ৰেইনে সোমাবলৈ নিদিয়ে, এজ আ বেৰিয়াৰ কাম কৰে। ছেমি পাৰ্মিয়েবল হয়, চবকে সোমাব নিদিয়ে চেলৰ ভিতৰত। তো ইয়াতে আৰু এটা সৰু কনচেপ্ট আছে, গ্ৰাম ষ্টেইনিং। ইয়াতে মই চেল এনভেলপৰ ভালকৈ ডায়েগ্ৰামটো দি থৈছোঁ,
চাব পৰা এই ভিতৰৰ একদম ইনাৰ মোষ্ট লেয়াৰটো হৈছে প্লাজমা মেমব্ৰেইন which is semi permeable in nature and একদম আউটাৰ মোষ্ট লেয়াৰটো হৈছে গ্লাইকোকেলিক্স লুজলি বাউণ্ড থাকিলে সেল ৱালৰ লগত স্লাইম লেয়াৰ বুলি কয় আৰু যদিহে টাইটলি বাউণ্ড হৈ থাকে তেতিয়াহ'লে তাক কেপচুল বুলি কয় আৰু এই গ্লাইকোকেলিক্সৰ কাম কি protects from desiccation মানে ড্ৰাই হ'বলৈ নিদিয়ে মইশ্চাৰ প্ৰভাইড কৰে গ্লাইকোকেলিক্সে আৰু মিডল পাৰ্টটো হৈছে সেল ৱাল which is made up of পেপটিডোগ্লাইকেন আৰু সেল ৱালে কি কৰে শেপ প্ৰভাইড কৰে ঠিক আছে এতিয়া হৈছে অকমান গ্ৰাম ষ্টেইনিঙৰ বিষয়ে পঢ়িম তো গ্ৰাম ষ্টেইনিংটো কোনে দিছিলে গ্ৰাম ষ্টেইনিংটো দিছিলে ক্ৰিষ্টিয়ান গ্ৰাম নামৰ এজন সাইন্টিষ্টে তেওঁ কি কৰিছিলে এটা বহুত দীঘলীয়া এটা মানে এক্সপেৰিমেন্ট মই অকনমান সৰুকে বুজাই দিওঁ তেওঁ ক্ৰিষ্টেল ভায়োলেট নামৰ এটা ষ্টেইন বেক্টেৰিয়াত এপ্লাই কৰিছিল এপ্লাই কৰি পেলাই যেতিয়া ওয়াশ কৰিলে ধুই দিলে তাৰ পিছত কি ৰিজাল্ট পালে কিছুমান বেক্টেৰিয়া পাৰ্পল দেখা গৈছিলে যেহেতু ভায়োলেট কালাৰ দিছিলে ভায়োলেট ষ্টেইন দিছিলে সেই কাৰণে পাৰ্পল কালাৰ দেখিলে আৰু কিছুমানক পিংক কালাৰ দেখিলে কিয় দেখিলে যিবোৰ বেক্টেৰিয়া গ্ৰাম পজিটিভ বেক্টেৰিয়া আছিলে সেই গ্ৰাম পজিটিভ বেক্টেৰিয়া বোৰৰ যিটো সেল ৱাল আছিলে হেতু ঠিক আছিলে ডাঠ আছিলে সেই কাৰণে ষ্টেইনটো ভালকে হোল্ড কৰিছিলে ধৰি ৰাখিছিলে ষ্টেইনটো যেটো ভায়োলেট ষ্টেইন দিছিলে কিন্তু গ্ৰাম নেগেটিভ বেক্টেৰিয়াৰ সেল ৱালটো বহুত থিন আছিলে বহুত পাতল আছিলে সেই কাৰণে ষ্টেইনটো ধৰি ৰাখিব নোৱাৰিলে আৰু সেই কাৰণে ইয়াক পিংক কালাৰ দেখা পোৱা গৈছিলে ঠিক আছে ক্ৰিষ্টেল ভায়োলেট আৰু এটো মানে প্ৰসেছত কি হয় ফাৰ্স্টে এপ্লাই কৰিলে ক্ৰিষ্টেল ভায়োলেট নামৰ এটা ষ্টেইন তাৰ পিছতে ওয়াশ কৰি পেলাই আৰু এটা ষ্টেইন দিয়ে হেতু স্যাফ্ৰনিন বুলি কয় হেতু মই ইয়াত মেনশন কৰা নাই হেতু কাৰণে স্যাফ্ৰনিনটো হৈছে ৰেড ইন কালাৰ কিন্তু যেহেতু গ্ৰাম পজিটিভ বেক্টেৰিয়াত ভায়োলেট কালাৰ লৈছিলে সেই কাৰণে পিংক কালাৰটো ইয়াতে নালাগিলে আৰু গ্ৰাম নেগেটিভ বেক্টেৰিয়াত যেহেতু ভায়োলেট কালাৰটো ধুই দিয়াৰ পিছত গুচি গ'ল যেহেতু ইয়াৰ সেল ৱালটো বহুত পাতল হয় সেই কাৰণে স্যাফ্ৰনিন নামৰ যেটো ষ্টেইন ওয়াশ কৰাৰ পিছত দিছিলে গ্ৰাম নেগেটিভ বেক্টেৰিয়াত লাগি ধৰিলে ঠিক আছে সেই কাৰণে গ্ৰাম পজিটিভ বেক্টেৰিয়া এটো মনত ৰাখিবা যে গ্ৰাম ষ্টেইনিঙত যেটো গ্ৰাম পজিটিভ বেক্টেৰিয়া হেতু ভায়োলেট দেখায় পাৰ্পল দেখায় আৰু যেটো গ্ৰাম নেগেটিভ বেক্টেৰিয়া হেতু পিংক কালাৰ দেখায় তো যেহেতু প্ৰক্যাৰিওটিক সেলত কোনো ধৰণৰ প্ৰটেকচনৰ কাৰণে কোনো ধৰণৰ মেমব্ৰেইন বাউণ্ড অৰ্গেনেলিজ নাই এতিয়া সিহঁতে কি কৰিব সিহঁতকটো কিবা এটা লাগিব প্ৰটেকচনৰ কাৰণে ন তো সিহঁতৰ তাতে লিখা আছে প্ৰক্যাৰিওটিক সেল হ্যাভ নো মাইট্ৰকন্ড্ৰিয়া নো ভেকিউলছ সো কি কৰিব এটা তেওঁলোকে প্ৰক্যাৰিওটিক সেলখিনিয়ে তো সিহঁতকো কিবা এটাটো লাগিব তো সিহঁতৰ তাত মিজোজোমছ আছে প্লাজমিড আছে লগতে ইনক্লুজন বডিজ আছে আৰু ক্ৰোমেটোফোৰছ আছে এতিয়া কি হয় এইকিটা বস্তু পঢ়িব লাগিব মিজোজোমছ হৈছে যেটো বেক্টেৰিয়েল সেলত প্লাজমা মেমব্ৰেইনৰ কথা পঢ়িছিলো সেই প্লাজমা মেমব্ৰেইনটোৱে হয় প্লাজমা মেমব্ৰেইনটোৱে ইনফোল্ড হৈ যায় ফোল্ড হৈ পেলাই এনেকুৱা নিচিনা এটা শেপ বনায় তো এইটো মিজোজোমটোৱে প্লাজমা মেমব্ৰেইনৰ ফোল্ডিং হয় আৰু এইটো সিউডো মাইট্ৰকন্ড্ৰিয়া হিচাপে কাম কৰে সিউডো মাইট্ৰকন্ড্ৰিয়া মানে কি মাইট্ৰকন্ড্ৰিয়াই আমাৰ বডিত যেটো ইউক্যাৰিওটছৰ বডিত যেটো মাইট্ৰকন্ড্ৰিয়া থাকে মাইট্ৰকন্ড্ৰিয়াই ৰেসপিৰেচনত সহায় কৰে এনাৰ্জি প্ৰডিউস কৰাত সহায় কৰে কিন্তু যেহেতু প্ৰক্যাৰিওটছৰ তাত কোন ধৰণৰ মাইট্ৰকন্ড্ৰিয়া নাই তো এই মিজোজোমটোৱে মাইট্ৰকন্ড্ৰিয়াৰ নিচিনাকে প্ৰক্যাৰিওটিকৰ বডিত কাম কৰে আৰু লগতে ইয়াত লিখা আছে pseudomitochondria it acts like a pseudomitochondria for respiration it is also helps in DNA replication and secretion DNA replication মানে হৈছে এটা DNA ৰ পৰা দুটা DNA দুটা বুলি নহয় বহুত DNA যেতিয়া DNA বহুতবোৰ DNA বনাব পাৰি ৰেপ্লিকেট কৰিব পাৰি তো তাকে কোৱা হয় ৰেপ্লিকেশন ইয়াৰ বিষয়ে ওপৰৰ ক্লাছত ভালকে পঢ়ি পাবা তোমালোকে তো প্লাজমিড নেক্সট আহিলে প্লাজমিড
প্লাজমিডটো মই আগতে মেনশ্যন কৰিছিলোঁ এইটো এটা বেক্টেৰিয়াৰ এক্সট্ৰা ক্ৰম'জমেল জেনেটিক মেটেৰিয়েল হয় মানে প্লাজমিডটো নাথাকিলেও বেক্টেৰিয়া এটা জীয়াই থাকিব পাৰিব কিন্তু ইয়াৰ কাম কি মানে যদি বেক্টেৰিয়াৰ তাত এটা প্লাজমিড থাকে তেতিয়াহ'লে এণ্টিবায়'টিক যিটো আমি ঔষধ খাওঁ সেইবোৰৰ পৰা ৰেজিষ্টেণ্ট হ'ব ৰেজিষ্টেঞ্চ প্ৰভাইড কৰে এই প্লাজমিডে বেক্টেৰিয়াক একদম ছুপাৰ পাৱাৰ টাইপৰ কাম কৰে বেক্টেৰিয়াৰ কাৰণে একদম আমি যিবোৰ ঔষধ খাওঁ সেইবোৰৰ পৰা ৰেজিষ্টেঞ্চ প্ৰভাইড কৰিব প্লাজমিডে বেক্টেৰিয়াক এক্সট্ৰা এটা পাৱাৰ দি দিয়ে তো তাৰপিছত আহিছিলে ইনক্লুজন বডি তো বেক্টেৰিয়া আমাৰ বডিত আমি যেতিয়া খাওঁ চুগাৰ হৈ গ'ল গ্লাইক'জেন এইবোৰ আমাৰ বডিত ষ্ট'ৰ হৈ থাকে যেতিয়া আমি আমি কিবা নাখাওঁ তেতিয়া সেই গ্লাইক'জেন হৈ গ'ল সেইবোৰে কাৰ্বহাইড্ৰেটছ হৈ গ'ল সেইবোৰে আমাক হেল্প কৰে কিন্তু ইহঁতৰতো লাগিব কিবা এটা তো ইহঁতৰ তাত ইনক্লুজন বডিজ থাকে সৰু সৰুকৈ এনেকৈ থাকে য'ত গ্লাইক'জেন ফছফেট এণ্ড গেছ ভেকিউলছ এইবোৰ ষ্ট'ৰেজ কৰি থয় চ' ইনক্লুজন বডি ইজ এ ষ্ট'ৰেজ ইউনিট ফৰ বেক্টেৰিয়া তো এইটো ইনক্লুজন বডি অকল বেক্টেৰিয়েল চেলতহে পায় ঠিক আছে বেক্টেৰিয়াতহে পায় তাৰ লগতে এটা আছে ক্ৰমেটোফৰ নেক্সট হৈছে ক্ৰমেটোফৰ এই ক্ৰমেটোফৰটো কি হয় এই ক্ৰমেটোফৰটো হৈছে এইটো মেমব্ৰেইনৰ এক্সটেনশ্যনে হয় প্লাজমা মেমব্ৰেইনৰ এক্সটেনশ্যন হয় য'ত পিগমেণ্ট ষ্ট'ৰ হৈ থাকে তো মেমব্ৰেইন এক্সটেনশ্যন ফিল্ড উইথ পিগমেণ্টছ টু মেক ফুড কিন্তু এই ক্ৰমেটোফৰটো চববোৰ বেক্টেৰিয়াতে নাথাকে এইটো থাকে অকল চাইনো বেক্টেৰিয়া মানে ব্লু গ্ৰীণ এলগিত থাকে ক্ৰমেটোফৰ ইয়াৰ ভিতৰত পিগমেণ্ট জমা হৈ থাকে যিয়ে ফুড বনাবলৈ কাৰণে চাইনো বেক্টেৰিয়াক সহায় কৰে ঠিক আছে এটা মিজোজোম যেটো আমি পঢ়িছিলোঁ মিজোজোমটো কি হয় ফোল্ডিং হয় ইনফোল্ডিং অৰ এক্সটেনশ্যন অফ প্লাজমা মেমব্ৰেইন এই মিজোজোমটো টিবিউলাৰ ফৰ্মতো থাকিব পাৰে এনেকৈ টিবিউল ফৰ্মতো থাকিব পাৰে এনেকৈ ভেচিকল ফৰ্মতো থাকিব পাৰে আৰু লগতে লেমিলি এইটোক লেমিনি বুলি কয় এইটো যেটো ষ্ট্ৰাকচাৰ দেখিছা ইয়াতে লেমিলি বুলি কয় আৰু এইটো ভেচিকল এনেকৈ থাকিলে ভেচিকল বুলি ক'ব আৰু এনেকৈ দীঘলীয়াকৈ এনেকৈ যি থাকে টিবিউলাৰ ফৰ্ম বুলি ক'ব ঠিক আছে অ'কে চ' এইখিনিকে আকৌ লিখি দিয়া আছে যে মিজোজোমৰ হোৱাট ইজ দ্য ফাংচন অফ মিজোজোম তো মিজোজোমে কি কৰে চেল ৱাল ফৰ্মেশ্যনত সহায় কৰে লগতে DNA ৰেপ্লিকেশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যনত সহায় কৰে ৰেস্পিৰেশ্যনত সহায় কৰে চিক্ৰেশ্যনত সহায় কৰে লগতে সাৰফেস এৰিয়া বহুৱাত সহায় কৰে সাৰফেস এৰিয়া অফ প্লাজমা মেমব্ৰেইন এণ্ড এনজাইমেটিক কণ্টেণ্ট ইনক্ৰিজ অ'কে তো মিজোজোমৰ কাম হৈছে চেল ৱাল ফৰ্মেশ্যন সাৰফেস এৰিয়া বহুৱা DNA ৰেপ্লিকেশ্যন কৰা ৰেস্পিৰেশ্যন কৰা লগতে চিক্ৰেশ্যন কৰাত মিজোজোমে সহায় কৰে ইয়াতো একেখিনি বস্তুৱে লিখি থৈছোঁ যাতে নোটছ বনোৱাত হেল্প হয় তোমালোকে যেতিয়া নোটছ বনাবা এইখিনি ভালকৈ বহিত লিখি ল'বা ঠিক আছে ওকে চ' আমি অলপ আগতে পঢ়িছিলোঁ ফ্লেজেলাৰ কথা ফ্লেজেলা চিলিয়া পিলাই এইকেইটাৰ কথা অকণমান পঢ়িব লাগিব ইয়াতে ডায়েগ্ৰামটো চাব পৰা এইটো হৈছে ফ্লেজেলা য'ত লং টেইল থাকে তো এতিয়া ইয়াৰ বিষয়ে অকণমান ডিটেইলত পঢ়িম তো ফ্লেজেলাৰ কাম হৈছে মুভমেণ্টত সহায় কৰে বেক্টেৰিয়া এটা মুভ কৰিবলৈ ফ্লেজেলাই সহায় কৰে ফ্লেজেলাৰ আকৌ তিনিটা পাৰ্ট থাকে এটা হৈছে হুক বেচেল বডি এণ্ড ফিলামেণ্ট এই দীঘলীয়া এডাল যে দেখিছা ইয়াক কয় ফিলামেণ্ট বুলি তো ফ্লেজেলাই কি কৰে মুভমেণ্টত সহায় কৰে বেক্টেৰিয়া এটাই কেনেকৈ মুভ কৰিব তাত ফ্লেজেলাই হেল্প কৰিব তাৰপিছত আহিছে আৰু এটা পিলাই ইয়াক পিলাই বুলি কয় যোনে ট্ৰান্সফাৰত সহায় কৰে কিন্তু কি ট্ৰান্সফাৰত সহায় কৰে এটা বেক্টেৰিয়া এইটো দেখিছে এটা বেক্টেৰিয়া আৰু এটা বেক্টেৰিয়া এইখিনিতে আৰু এটা বেক্টেৰিয়া আছে দুটা বেক্টেৰিয়া আছে দুইটা বেক্টেৰিয়াৰ মাজত জেনেটিক মেটেৰিয়েল এক্সচেঞ্জ কৰাত সহায় কৰিছে এটা দেখিছা ভিতৰত DNA আছে আৰু এইটো বেক্টেৰিয়াৰ পৰা আৰু এটা বেক্টেৰিয়ালে জেনেটিক মেটেৰিয়েলটো ট্ৰান্সফাৰ কৰিছে মানে ৰিপ্ৰডাকশ্যনত সহায় কৰিছে সেক্সুৱেল ৰিপ্ৰডাকশ্যনত সহায় কৰিছে
বেক্টেৰিয়েল ৰিপ্ৰডাকশ্যনৰ বিষয়ে পিছত পঢ়িবলৈ পাম বহুতবোৰ প্ৰচেছ আছে সেইবোৰ ডিটেইলত পঢ়িম পিছত কেতিয়াবা সো পিলাই কাম কি সেইটো মনত ৰাখি থোৱা ট্ৰান্সফাৰত সহায় কৰে জেনেটিক মেটেৰিয়েল ট্ৰান্সফাৰত সহায় কৰে আৰু এই পিলাইবোৰ হেয়াৰ লাইক নহয় ঠিক আছে এইবোৰ টিবিউলাৰ হয় পিলাইবোৰ টিবিউলাৰ হয় ইলংগেটেড which is help in transferring genetic material or DNA okay next আহিলে ফিম্ব্ৰি কাম হৈছে attachment ফিম্ব্ৰি বোৰ কেনেকুৱা ফিম্ব্ৰিবোৰ হেয়াৰ লাইক দেখিছা হেয়াৰৰ নিচিনা বেক্টেৰিয়েল সাৰফেসত এনেকে হেয়াৰ টাইপ স্ট্ৰাকচাৰ এটা আছে যোনে আমাৰ বডিত সাপোজ দা বেক্টেৰিয়া কেনেকে লাগিব এই হেয়াৰ লাইক স্ট্ৰাকচাৰ যাক ফিম্ব্ৰি বুলি কয় ফিম্ব্ৰিটোৰ সহায়তে আমাৰ বডিত হওক বা বেলেগ জায়গাত বা মাটিতে হওক বা যতে নহওক বেক্টেৰিয়াটো লাগি ধৰিবলৈ কাৰণে এটাচ হ'বলৈ কাৰণে সেই ফিম্ব্ৰিখিনিয়ে সহায় কৰে ঠিক আছে ৰক সাৰফেস মানে হোষ্টৰ বডিত যাক এটেক কৰিব বেক্টেৰিয়াটোৱে তাৰ বডিত লাগি ধৰিবলৈ কাৰণে এই ফিম্ব্ৰিটোৱে সহায় কৰে ইয়াতে লিখা আছে it is bristle like which is helps in bacteria stick to rocks or host tissue ঠিক আছে okay ইয়াতে হেখিনিয়ে লিখা আছে যে flagella for motility for movement it has 3 parts first one is filament it is the longest one filament then hook then basal body it is what এটো দীঘলীয়াডালক কি বুলি কৈছে ফিলামেন্ট আৰু এটো হৈছে পিলাই মই কি কৈছিলো ইটস আ টিবিউলাৰ ফৰ্ম নট হেয়াৰ লাইক হে কাৰণ দেখিছে এনেকুৱাকে দেখাইছে এটো টিবিউলাৰ ফৰ্ম ফৰ DNA transfer it is elongated tubular structures made of special proteins and then fimbriবোৰ কি হৈছে এটা hair like structure it is helps in attachment okay it is small bristle like fibers helps bacteria stick to rocks in streams or host tissues so etia okonman eukaryotic cellor বিষয়ে পঢ়িম bacterial cell শেষ হল prokaryotic cell আমি কমপ্লিট কৰিলো কিবা যদি ডাউট থাকে কমেন্ট কৰিবা তো এতিয়া আমি অকনমান ইউক্যাৰিওটিক সেলৰ বিষয়ে পঢ়িম অকনমান জাস্ট আজি ডিফাৰেন্সটো চাম কাইলে নেক্সট ক্লাছত গুটেবোৰ যিবোৰ অৰ্গানেলিজ আছে ইউক্যাৰিওটিক সেলত হেকিনি আমি ডিটেইলত ডিসকাস কৰিম ঠিক আছে ওকে তো প্লান্ট ভাৰ্সেস এনিমেল সেল তো ইউক্যাৰিওটিক সেলটোত কি থাকে কম্পাৰ্টমেন্টালাইজেশন হয় কম্পাৰ্টমেন্টালাইজেশন মানে কি ইয়াতে বহুতবোৰ কম্পাৰ্টমেন্টস থাকে লাইক দেখিছা নহয় এবোৰ কিমানবোৰ অৰ্গানেলিজ আছে এই গুটেবোৰ অৰ্গানেলিজৰ বিষয়ে আমি ডিটেইলত পঢ়িব লাগিব সো ইউক্যাৰিওটিক সেলত দুটা হৈ যায় এটা প্লান্ট সেলৰ বিষয়ে পঢ়িব লাগিব আৰু এটা হৈছে এনিমেল সেল অলমোস্ট সেমে হয় প্লান্ট আৰু এনিমেল সেল কিন্তু সৰু সৰু ডিফাৰেন্স অলপমান নাথাকা নহয় আছে তো কি ডিফাৰেন্স আছে এটো হৈছে প্লান্ট সেল আৰু এটো হৈছে এটা এনিমেল সেল তো প্লান্ট সেলত কি ডিফাৰেন্স দেখিছে চোৱাচোন তোমালোকে ভালকে তো ইয়াতে দেখিছা এটা ডাঙৰ ভেকিউল আছে হিউজ সেন্ট্ৰাল এটা ভেকিউল দেখিছা তো লগতে প্লান্ট সেলত সেল ওয়াল আছে কিন্তু এনিমেল সেলত এত কোটো সেল ওয়াল দেখা পোৱা নাই হয় তো ইয়াতে ক্লোৰোপ্লাস্ট আছে যোনে ফটোসিনথেসিসত সহায় কৰে প্লান্ট সেলক কিন্তু ইয়াতে কোনো ধৰণৰ তেনেকুৱা ক্লোৰোপ্লাস্ট দেখা পোৱা নাই ইউক্যাৰিওটিক সেলতো ঠিক তেনেকে কোনো ধৰণৰ ভেকিউল নাই ভেকিউল ইজ এবসেন্ট ইন ইউক্যাৰিওটিক সেল আৰু লগতে ইয়াতে centriole দেখা পোৱা গৈছে which is helps in cell division okay all right এতিয়া এটা সোৱা মই ধুনিয়াকে এতে টেবল বনাই থৈছো নোটটো ভালকে বনাবা ডিফাৰেন্স খুদিয়ে থাকে পৰীক্ষাত বোৰ্ডৰ এক্সামত তোমালোকক তো ইয়াতে সেল ওয়াল প্লান্টত আছে এনিমেলত নাই ক্লোৰোপ্লাস্ট
প্লান্টত আছে, এনিমেলত নাই, এনিমেল চেলত নাই। ভেকিউলছ প্লান্টত আছে, এনিমেলত কেতিয়াবা থাকিবও পাৰে, বেছিভাগ ক্ষেত্ৰত নাথাকে। চেন্ট্ৰিউল প্লান্টত নাই, এনিমেলত আছে। ৰিজাৰ্ভ ফুড প্লান্টত ষ্টাৰ্চ হিচাপে থাকে আৰু এনিমেলত গ্লাইকোজেন হিচাপে থাকে। হ'ব। চ' ইয়াতো এটা ডিফাৰেঞ্চ লিখি থৈছোঁ, ভালকৈ এবাৰ পঢ়ি ল'বা। অলমষ্ট ছেমেই আছে। ইয়াতে লিখা আছে যে প্লান্ট চেলত চেল ৱাল প্ৰেজেণ্ট থাকে আৰু এই প্লান্টৰ যিটো চেল ৱাল, সেই চেল ৱালটো কিহেদি গঠিত, which is made up of cellulose. Plant cell wall is made up of cellulose. In animal cell wall is absent. In plastid or chloroplast, plastid or chloroplast is present in plant cell, and in animal cell plastid is absent. In plant cell vacuole is present. এটা মানে ডাঙৰ লাৰ্জ চেন্ট্ৰেল ভেকিউল থাকে প্লান্ট চেলত। 90% প্লান্ট চেলৰ 90% ভলিউম এই ভেকিউলে লৈ থাকে। আধাখিনি মানে প্লান্ট চেলৰ আধাখিনি জেগা, আধাখিনি স্পেচ ভেকিউলে লৈ থাকে। আৰু ইয়াতে প্লান্ট চেলত মনত ৰাখিবা চেন্ট্ৰিউল নাথাকে। এনিমেল চেলত ভেকিউল থাকিবও পাৰে আৰু থাকিলেও সৰু থাকে আৰু বেছিভাগ ক্ষেত্ৰত এবচেণ্টে থাকে, নাথাকে। আৰু চেন্ট্ৰিউল আৰু চেন্ট্ৰজম প্ৰেজেণ্ট থাকে এনিমেল চেলত, যোনে চেল ডিভিজনত সহায় কৰে। ঠিক আছে, ইয়াতেও মই সেই একেখিনি বস্তুৱে লিখি থৈছোঁ, য'ৰ পৰা যেনেকৈ তোমালোকে নোট বনাব বিচাৰা যাতে ভালকৈ বনাব পাৰা। ভিডিঅ'টো পজ কৰি পেলাই নোটছখিনি বনাই ল'বা। তো আজি ইমানখিনিয়ে পঢ়িম। নেক্সট ক্লাছত প্লান্ট চেলৰ বিষয়ে, এনিমেল চেলৰ বিষয়ে ভালকৈ ডিটেইলত পঢ়িম। চ' ক্লাছটো কেনেকুৱা লাগিলে জনাবা তোমালোকে। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। চ' ঠিক আছে, নেক্সট ক্লাছত লগ পাম।